ভাই মই আহিছিলোঁ বৰ্তমান 14 বিন কেফে। চ' তাৰে পৰা এতিয়া গৈ আছোঁ আইজল চিটি, মানে আইজল চিটিৰ চালটলাং বুলি কয় জেগাখিনি। চ' সেইখিনিলৈকে গৈ আছোঁ আকৌ, মানে তাৰে পৰা আকৌ যাম ৰিটাৰ্ণ ষ্টেচনলৈকে। চ' এতিয়া তালৈকে গৈ আছোঁ, বাইক টেক্সি বুলি কয় আৰু এইবিলাক। চ' বাইক টেক্সিত গৈ আছোঁ। 14 বিন কেফেৰ পৰা প্ৰাইচ লৈ আছে মোটামুটি 200 টকা তাৰেলৈকে। অলপ বাৰ্গেনিং হয়, মানে 250 কৈছিলে। চ' বাৰ্গেনিং কৰি 200 টকাত আনিছোঁ, ইয়াতকৈ আৰু কমত নাযায়। চ' এতিয়া সেই তাকে গৈ আছোঁ আৰু যদি আইজল আহে চ' তেনেকৈ স্কুটি এনেকৈ যাব পাৰে। আগতে দিয়া আছিলে, তাৰমানে স্কুটি ৰেণ্টত দিয়া আছিলে, আজিকালি বহুত কম দিয়ে, কাৰণ চলোৱাবিলাক মানে অলপ বেয়াকৈ চলায়। চ' সেইটোৰ কাৰণে ইহঁতে এতিয়া বন্ধ কৰিছে। বন্ধ কৰি এতিয়া এনেকৈ মানে চলোৱা মানুহ থাকে, তো তেওঁলোকে লৈ যায় আৰু নিজে। চ' ইয়াত তেনেকৈ গৈ আছোঁ আৰু অলপ এক্সপেঞ্চিভ হয়, হ'লেও গৈ আছোঁ, যাব লগা আছে যিহেতু। এনেকৈ গলিবিলাকৰ মাজে মাজে গৈ আছোঁ, ৰাস্তাবিলাক বহুত সৰু সৰু। ত' এনেকৈ মানে ট্ৰাফিক ৰুলছবিলাক ফ'ল' কৰে আৰু এটা লেনত থাকে, আৰু ন' হংকিং, মানে একো হৰ্ণ চৰ্ণ একো ছিষ্টেমে নাই। চব নিজৰ নিজৰ ৰাস্তাত এনেকৈ হৈ থাকে, যিহেতু ৰাস্তাবিলাক সৰু। চ' সেইকাৰণে পূৰা ডিচিপ্লিন মানি চলে আৰু। এয়া হ'ল আইজল চিটিৰ ডিচিপ্লিন।